হেল্ল' আজি এই বিশেষ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই শিলডোখৰ নগাজুৰি খনিকৰ গাঁৱত পোৱা পঞ্চম শতিকাৰ অসমীয়া এটুকুৰা শিলালিপি। নিশ্চয় আপোনালোকে যদি আমাৰ অসম মিউজিয়ামত গৈছে নিশ্চয় এই শিলালিপি টুকুৰা দেখিছে আৰু এই শিলালিপি টুকুৰাই আজি আমাৰ কাৰণে এক গৌৰৱ কঢ়িয়াই আনিছে আমাৰ অসমীয়া ভাষাৰ কাৰণে। এই শিলালিপি টুকুৰা উদ্ধাৰ হৈছিল মোৰ জন্মঘৰখনৰ জন্মমাটিত আমাৰ নগাজুৰি খনিকৰ গাঁৱত। আৰু এই অসমীয়া শিলালিপি তত্ত্বৰ চৰ্চা বিষয়ক এখন আলোচনা সত্ৰ অনুষ্ঠিত কৰা হৈছিল আমাৰ নগাজুৰি খনিকৰ গাঁৱত। আৰু তাত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱ উপস্থিত আছিল আৰু তেখেতৰ লগতে লিপি বিশেষজ্ঞ ডক্টৰ সতীশ চন্দ্ৰ ভট্টাচাৰ্য, অশোক শৰ্মা, ডক্টৰ জ্যোতিৰেখা হাজৰিকা বাইদেউ, ডক্টৰ ভাস্কৰ জ্যোতি শৰ্মা, মুকুট কলিতা আদিকে ধৰি কেইবাগৰাকী বিশেষজ্ঞ ভাগ লৈছিল। আৰু যি টুকুৰাত শিলালিপিডোখৰ উদ্ধাৰ হৈছিল আমাৰ মাটিত, সেই ঠাইলৈ তেওঁলোকে পৰিদৰ্শন কৰিবৰ কাৰণে এয়া উপস্থিত হৈছেহি আৰু তেওঁলোক অতিকৈ আনন্দিত ইয়াত জেগাডোখৰ মানে চায়ো। আৰু মোৰ ভাইটিয়ে তেখেতসকলক শিলালিপিডোখৰ উদ্ধাৰ হোৱা ঠাইডোখৰৰ বিষয়ে বুজাই আছে। আৰু দেউতাৰ মতে প্ৰায় 1930 চনমানতে শিলালিপিডোখৰ উদ্ধাৰ হৈছিল। ৰাখি থোৱাৰ পিছত বহুত দিন থাকিল। কেইবাবছৰ থকাৰ পিছত তেতিয়া ইয়াতে আমাৰ দিনেশ গগৈ ছাৰ আছিলে। দেউতাই ক'লে গাঁৱৰ মানে মানুহ হিচাপে তহঁতি পঢ়া শুনা কৰা ল'ৰা, তহঁতি এই বস্তুটো কিবা প্ৰাচীন সমল হ'ব পাৰে ভাবিছোঁ। এতিয়া দিনেশ গগৈ ছাৰে সেই বস্তুটো ৰোহিণী শইকীয়া ছাৰক, যেতিয়া আমাৰ মোহিনী শইকীয়া ছাৰক তাত কৈ তেওঁক খবৰ দিলেগৈ। এতিয়া সেইডোখৰ মানে প্ৰথম ছাৰে আহি পেলাই ইয়াৰ পৰা কিনিছিলেহি। এইটো আপোনাৰ 1972 দেউতাই 1923 চনমানতে মানে দেউতাই কোৱা মতে 1923 চনমানতে নিছিল। প্ৰথম আহিয়ে শিলালিপি টুকুৰাত দেউতাই কিছু তাত বৰ্ণ খোদিত কৰা আছিল আৰু সেইখিনিয়ে কিছু আমাক তথ্য দিব বুলি ভাবি অতি সযতনে শিলটুকুৰা ৰাখিছিলে। আৰু আমাৰ এই গাঁৱৰ দীনেশ গগৈৰ সৈতে মোহিনী শইকীয়াদেৱে আহি 1972 চনত আমাৰ ঘৰৰ পৰা শিলটুকুৰা তেখেতসকলে পুৰাতত্ত্ব বিভাগক চনবাদ দিছিলে। আৰু এয়া ডক্টৰ বসন্ত গোস্বামী অসম সাহিত্য সভাৰ সভাপতি মহোদয়ে দেউতাক এখনি গামোচাৰে আদৰণি জনালে। আৰু আমাৰ ঘৰত সকলো আহি উপস্থিত হোৱাৰ পিছত একাপ চাহ খাই তেখেতসকলে দেউতাৰ সৈতে কিছু ফটো তুলি ল'লে। গতিকে এই শিলালিপি টুকুৰাই সঁচাকৈয়ে আমাৰ আজি অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াত যথেষ্ট অৰিহণা যোগাইছে। এয়া দেউতাক সম্বৰ্ধনা জনাইছে। আৰু সঁচাকৈ তেখেতসকল আহি আমাৰ ঘৰত উপস্থিত হোৱাৰ বাবে আমি নথৈ আনন্দিত হ'লোঁ। আৰু অসম সাহিত্য সভাই এই পদক্ষেপ লোৱাৰ কাৰণেও তেখেতসকলক অশেষ ধন্যবাদ জনালোঁ। আৰু তেখেতসকল অতিকৈ উৎসুক এই বিষয়ে জানিবৰ কাৰণে। আৰু দেউতাৰ পৰাও তেখেতসকলে বহু কথা জানিলে, দেউতায়ো ক'লে। অৱশ্যে দেউতাৰ এতিয়া বয়স 90 বছৰ। ভিডিঅ'টিৰ পৰা আপোনালোক উপকৃত হৈছে বুলি আশা ৰাখিছোঁ আৰু আপোনালোকে ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰিব বুলি আশা ৰাখি আজিলৈ আহিছোঁ। ধন্যবাদ।